নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু ৩-৪ দিনমান হৈ গ'ল ভিডিঅ' দিব পৰা নাই আৰু একেবাৰে গা মানে ভাল নহয় মোৰ। আপোনালোকে ফেচটো দেখাবলৈ গম পাব, গাটো মানে একেবাৰে বেয়া। আৰু যিহেতু বহুতখিনি কমেণ্ট আহি আছে, দাদা ভিডিঅ' এটা দিয়ক প্লিজ, ভিডিঅ' দিয়ক, কি হৈ আছে ইণ্টাৰভিউ, কেনেকুৱা চলি আছে, এইখিনি কথা মই ডিছকাছ কৰি থাকোঁ। যিহেতু আপোনালোকৰ সহায় হওক বুলি কৈ কিনে মই যিহেতু অলৰেডি মোৰ লগৰ তাত ডিউটি আছে, কিছুমানে ডিউটি থকা কেইজনক মই যোৱাকালিও কথা পাতিছোঁ, সিহঁতৰ লগত মই ৰেকৰ্ডিং কৰি ৰাখিছোঁ, আপোনালোকক শুনাই দিম। যিহেতু কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধি আছে, ডকুমেণ্টছবোৰ কেনেকুৱা চেক কৰিছে, মানুহ কেণ্ডিডেট কিমান হৈ আছে, মই এইখিনি গোটেই ডিছকাছ কৰি থাকোঁ সিহঁতৰ লগত, যাতে যোনে যোনে ডিউটিত আছে তাৰ লগত মই বহুতখিনি চেষ্টা কৰি থাকোঁ যাতে আপোনালোকে ইনফৰ্মেশ্যনখিনি পায় আৰু আপোনালোকৰ সহজ হয়। ঠিক আছে, মই আপোনালোকক শুনাই দিম। মই ৰেকৰ্ডিং কৰিছিলোঁ যোৱাকালি, তাৰে মোৰ লগৰজনৰ লগত কথা পাতিছিলোঁ, কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছে। কিছুমান বস্তু মানে কি ৰেকৰ্ডিং কৰা বস্তুটো শ্বেয়াৰ কৰিবলৈ অলপ প্ৰব্লেম হৈ যায়, কাৰণ কিয় এইবিলাকৰ কিছুমান প্ৰাইভেচি অলপ কিবা থাকে। গতিকে একো নাই, আপোনালোকে অলপ চাব ভালকৈ আৰু কথাবিলাক জানিব চেষ্টা কৰিব। যিহেতু মই কথা কৈ থাকিবলৈ ইমান মন যোৱা নাই আজি, আৰু মই ৰেকৰ্ডিংটো অলপ শুনাই দিছোঁ, শুনি লওক। কেণ্ডিডেট কিমান মান হৈছিলে? আজি কেণ্ডিডেট কিমান মান হৈছিলে? আজি 163 163 কেণ্ডিডেট। আচ্ছা, 163 মানে বহুত কম হৈছে নহ'লে। কম হৈছিলে। বাকী ডকুমেণ্টছবিলাক তহঁতৰ চব কি লৈছে এইটো কথাটো? ডকুমেণ্টছ আমাৰ যি এপ্লাই কৰা ছাবমিট নিজৰ কথা। এইটো যি ছাবমিট কৰিছিলে আগত এপ্লাই কৰা এইটো লাগিব, আৰু কিবা লাগিব, এমপ্লয়মেণ্ট চাৰ্টিফিকেট লাগিব অকল এইটোৱে, আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নিজৰ, বাকী নাই। ইমানে সুধি আছে আৰু ন? ইমানহে। কুৱেশ্যনবিলাক কেনেকৈ সুধিছে গম পাওঁ অলপ চলপ? কুৱেশ্যনটো গম পাই বাৰু, এই নৰ্মেল ন? কেনেকৈ কৰিছে অলপ কৈ দিবি নেকি? সুধিছে তাৰপিছত এই কিবা কাজিৰঙা কিহৰ কাৰণে বিখ্যাত, এইবিলাক মাজুলী কিহৰ কাৰণে বিখ্যাত, এইবিলাক সোধে। আৰু ৰাষ্ট্ৰীয় সংগীত কি, কোনে ৰচনা কৰিছিলে, এইবিলাকেই আৰু মানে নৰ্মেল। তাৰপিছত বড়ো মানুহ হ'লেতো আৰু নিজৰ বড়োৰ কিবা সুধিব, মিয়া মানুহ হ'লে নিজৰ কিবা সুধিব, বড়োৰ ৰজা কোন, সেইবিলাক সুধিব। মানুহ লৈ মানুহ আৰু বাকী চব এনেকাই আহে, চেম প্ৰায়ভাগে মই সুধি আছে। মইতো আৰু ইয়াতে থাকে না, ইণ্টাৰভিউ ডিউটিতে আছে না, তাৰপিছত সুধি থাকে কেনেকৈ কি সুধিলা, চেম এনেকাই কয়। এনেকৈ সুধি আছে না? কিবা আমাৰ ষ্টেট ফ্লাৱাৰ কি, নেশ্যনেল বাৰ্ড কি, এইবিলাক আৰু কিবা এনেকুৱা সুধিছিলে বোলে। আমাৰ কিবা ইণ্ডিয়াৰ কোনে ফাৰ্ষ্ট মিনিষ্টাৰ হৈছিলে সেইটো সুধিছিলে। বাকী নাই, খালি মানে চব চেম কুৱেশ্যন সুধিছে ন? কেণ্ডিডেট বহুত কম হয়। ৰেকৰ্ডিংটো এইখিনি অলপ কথা পাতিছিলোঁ, কথা মানে গোটেইখিনি আপোনালোকক মই শ্বেয়াৰ কৰা নাই আৰু, কাৰণ কিয় অলপ প্ৰব্লেম থাকে। যিহেতু আপোনালোকে, মই আগতেও কৈছোঁ, বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ কিয় মই আৰু ইমানখিনি নকওঁ। আৰু যিসকলে ABUBৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, ভালকৈ কৰা। আৰু এই মাৰ্চৰ প্ৰথম সপ্তাহতে আপোনালোকৰ এডমিট কাৰ্ড কাট অফৰ লিষ্ট মাৰিব, আৰু ADREৰ ৰিজাল্ট মাৰ্চৰ প্ৰথম সপ্তাহতে ৰিজাল্ট দিব বুলি ঘোষণা কৰিছে অলৰেডি মামাই। গম পাইছে আপোনালোকে, বহুতখিনিয়ে গম পাইছে। ঠিক আছে, আৰু আপোনালোকে বহুতখিনি কমেণ্ট দিয়ে, বহুতখিনি কমেণ্টৰ উত্তৰখিনি মই কিছুমানক দিব পাৰিছোঁ, কিছুমানক দিব পৰা নাই। যাক দিব পৰা নাই বেয়া নাপাব, কাৰণ কিয় মোৰ এইকেইদিন অলপ প্ৰব্লেম চলি আছে, মোৰ গাটো একেবাৰে বেয়া। গতিকে মই ইমানখিনি মোবাইলত মানে মই বিজি হৈ থকা নাই মোবাইলৰ লগত। যিহেতু মই এই ভিডিঅ'টো মই আজি নবনাম বুলি ভাবিছিলোঁ, কিন্তু বহুতখিনি কমেণ্ট অহাৰ কাৰণে আপোনালোকৰ মই সেইকাৰণে ভিডিঅ'টো তৈয়াৰ কৰিছোঁ, আপোনালোকে যাতে ইনফৰ্মেশ্যনখিনি পায়। ঠিক আছে, আৰু মই আপোনালোকক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব। নতুন যেতিয়া মই আপডেট পাওঁ সেইখিনি আপোনালোকক মই সদায় দিবলৈ চেষ্টা কৰোঁ, আৰু আপোনালোকে মোৰ চেনেলত পাই থাকিব এনেকুৱা নতুন নতুন আপডেট। যিহেতু বহুতখিনি কিবা থাকে আৰু। ঠিক আছে, যাৰ যাৰ এক্সাম আছে ভালকৈ দিব যাব, আৰু বেষ্ট অফ লাক থাকিল মোৰ ফালৰ পৰা। মই যেনেকুৱাকৈ কৈছোঁ কেনেকুৱাকৈ অলপ ফ'ল' কৰি যাব বস্তুবিলাক, ইউনিফৰ্ম কথাবোৰ কেনেকুৱা ক'ব লাগে মই আগৰ ভিডিঅ'ত দি থৈছোঁ। যিহেতু মোৰ
যোনখিনিয়ে মোৰ ভিডিঅ' চাই থাকে গম পায় কি চিষ্টেমত মই যেনেকুৱাকৈ কৈছোঁ বহুতৰে মানে মই যেনেকুৱাকৈ কৈছোঁ সেনেকুৱাকৈ কুৱেশ্যনবিলাক কৰিছে আৰু আপোনালোকক মই বাৰে বাৰে ৰিকুৱেষ্ট কৈছোঁ নিজৰ ডিষ্ট্ৰিক্টৰ বিষয়ে আপোনালোকে ভালকৈ চাই যাব কাৰণ কিয় নিজৰ ডিষ্ট্ৰিক্টৰ ওপৰত মানে বহুত টকে কথাখিনি সুধিছে এইখিনি ভালকৈ অলপ প্ৰিপেৰেশ্যন কৰি যাব চাই যাব ঠিক আছে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজি যিহেতু কথাখিনি অলপ আপোনালোকক মই যিমানখিনি পাৰিছোঁ বুজাই দিব চেষ্টা কৰিছোঁ বেছি দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বাই বাই থেংক ইউ বেষ্ট অফ লাক সকলোৱে ভালকৈ দিব এক্সাম যিসকলে দিবলৈ যাব এক্সাম ঠিক আছে।